আপুনি আপুনি কৈ দিছে যে মিয়া জাগিলে নাম পাহৰি যাম। এতিয়া মই নিজে এজন খিলঞ্জীয়া ল'ৰা। ওই অসম তোমার বাপর নেকি খালি মিয়াকে দিব খোঁজা মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা। মোক তেজ গৰম হৈ গৈছে আপোনাৰ কথা শুনি। ভয়ংকৰ এটা গানে যিটো নেকি মিয়া গানে সমগ্ৰ অসমখন বিয়পি পৰিছে আৰু তাৰ লগতে যিটো নেকি মিয়া গানে মিয়া জাগিলে অসমীয়া নাম পাহৰি যাব বুলি এই গানটো গাইছে মিয়া গায়ক মিয়া শিল্পী এজনে। যিহেতু নেকি আপোনালোকে গম পাইছে মিয়া শিল্পীয়ে সেই গানটো গোৱাৰ পিছতে সমগ্ৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমগ্ৰ অসমৰ দল সংগঠনে জাগি উঠিছে এই মিয়া গানক লৈ। আৰু আপোনালোকে গম পাইছে এই মিয়া গানটো গাইছে এজন আলতাফ হুছেইন বুলি কয় এজন মানুহ এজনে। সেই শিল্পীজনৰ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদ এতিয়া চলি আছে সমগ্ৰ অসমতে। আৰু সেই মিয়া গানটোৱে যিহেতু নেকি যেনেকৈ বিকৃত ৰূপত গাইছে অসমীয়া খিলঞ্জীয়াৰ ওপৰত, যিহেতু নেকি সেই মিয়া জাগিলে সমগ্ৰ অসমীয়া নাম পাহৰি যাব বুলি কৈ তেওঁ ক'লে। যিহেতু নেকি দল সংগঠনে এতিয়া খং উঠিছে আৰু খং উঠিবলগীয়া কথাই। যিহেতু নেকি আগতে এটা কবিতা এটা লিখিছিল মিয়াই কবিতা এটা লিখিছিল। সেই কবিতাটো মানে ভয়ংকৰ বিকৃত ৰূপত লিখিছিল, কিন্তু তাৰ পিছতে এতিয়া মিয়াৰ গান, সেই মিয়া গানৰ এতিয়া পুলিচত এজাহাৰ দিব বুলি কৈছে দল সংগঠনকাৰীয়ে, অসমৰ দল সংগঠনকাৰীয়ে। কিন্তু এতিয়া মিয়াৰ নামত গানটো লিখিছে, কিন্তু এতিয়া দল সংগঠনকাৰী জাগ্ৰত হ'বনে? যিহেতু নেকি বাংলাদেশী মিয়া নামত যিটো নেকি তীব্ৰ প্ৰতিবাদ হৈ আছে আৰু তাৰ লগতে অসমত মিয়াৰ প্ৰতিবাদ হৈ আছে। তাৰ লগতে বহুতো এতিয়া ধৰ্ষণকাৰীৰ লগত হৈ আছে। এতিয়া নগাঁৱত অলপ দিনৰ আগতে হৈ গ'ল, যিহেতু নেকি 3জনকৈ এজনী ছোৱালী ধৰ্ষণ কৰাৰ পিছত তেনেকুৱা এতিয়া মিয়াৰ লগত প্ৰতিবাদ হৈ আছে। কিন্তু এতিয়ালৈকে মিয়াৰ কোনো এটা সমাধান কৰিব পৰা নাই সমগ্ৰ চৰকাৰ আৰু দল সংগঠনকাৰীয়ে কোনো এটা সমাধান কৰিব পৰা নাই। যিহেতু নেকি এতিয়া আৰু এটা গান এতিয়া লিখিছে, সেই গানটোৱে সমগ্ৰ প্ৰতিবাদ চলি আছে এতিয়া। কিন্তু দল সংগঠনকাৰীয়ে সকলো কথা কৈছে, কিন্তু সকলো কথা কোৱাৰ পিছতেও কিন্তু এতিয়ালৈকে কোনো এটা সমাধান কৰিব পৰা নাই। আপোনালোকে গম পাইছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আলতাফ হুছেইনৰ এই মিয়াৰ গানটো গোৱাৰ পিছতে সমগ্ৰ অসমৰ দল সংগঠনকাৰীৰ প্ৰতিবাদ চলি আছে। যিহেতু নেকি তেওঁক সেই শিল্পীজনক কেছ দিম বুলি কৈছে দল সংগঠনকাৰীয়ে। আপোনালোকে গম পাইছে, যিহেতু নেকি বিকৃত ৰূপত গাইছে অসমীয়াৰ ওপৰত আৰু অসমীয়াৰ যিহেতু নেকি মিয়াই জাগিলে অসমীয়াৰ নাম পাহৰি যাব বুলি কৈ তেওঁ এনেকুৱা গান গাইছে। যিহেতু নেকি মিয়াৰ মানে যিটো গান গোৱাৰ পিছত সেই এটাই কথা বুজাব বিচাৰিছে যে অসমীয়াৰ কোনো অস্তিত্ব নাই, অসমীয়াৰ যিহেতু নেকি অসমীয়াৰ নাম পাহৰি যাব, অসমীয়াৰ ইয়াত অসমত ঠাই নাই, এনেকুৱা হিচাপত বুজাবলৈ বিচাৰিছে সেই গানটোৱে। যিহেতু নেকি গানৰ অৰ্থটো সকলো মানে কথাতে বুজাব বিচাৰিছে, যিটো নেকি কোনো বিকৃত ৰূপত এই গানটো গাইছে। কোনো মানে এতিয়া দল সংগঠনকাৰীয়ে উঠি পৰি লাগিছে এই গানটোৰ ওপৰত, কিয় এনেকুৱা গাব লাগে। কিন্তু আপোনালোকে চাওক, মিয়াৰ ওপৰত মিয়া বুলি ক'লে নহ'ব। যিটো নেকি সকলো কথাতে তেওঁলোকে এনেকুৱা কৰিবলৈ বিচাৰিছে, যিহেতু নেকি বিকৃত ৰূপত সকলো ক্ষেত্ৰতে এনেকুৱা আগবাঢ়ি আছে তেওঁলোক আৰু বেয়াকৈ ক'বলৈ ধৰিছে এতিয়া বৰ্তমান। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক।